নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাম মই ইপিনে অহা যোৱা কৰি থাকিলে বিন্দুগুৰি বজাৰ আহিলে দাদা এজনৰ এখন চেলুন আছে। চেলুনখনত দাদাই কাম কৰি থাকে আৰু বহুত গাড়ী গুৰাও ৰখি থাকে, বহুতে চুলি দাড়ি কাটেও। আৰু দাদাৰ দোকানখনৰ মুখতে গৰু গাড়ীও পোহে। দাদাই খেতি বাতি কৰা এজন মানুহ। তাতে দাদাৰ লগত কিছু কথা পাতিম আৰু আপোনালোকক চেলুনখন দেখুৱাবলৈ যত্ন কৰিলোঁ। এইখন দাদা এজনে চেলুন এখন খুলি লৈছে। দাদাৰ কোনকিতে খুলিছে দাদাৰ মুখে জানিবলৈ চেষ্টা কৰিম। আহকচোন চেলুনখনৰ ভিতৰলৈ সোমাই যাওঁ। এতিয়া আমি চেলুনখনৰ ভিতৰলৈ সোমাই আহিলো। দাদা একদম ধুনীয়াকৈ বনাই লৈছে। দাদা নমস্কাৰ জনালো আপোনাক। দাদা আপোনাৰ নামটো জনাব। মোৰ নাম শ্ৰী দীপাংকৰ কলিতা। দীপাংকৰ কলিতা হয় ন? দীপ বুলি মাতে হয়। আপোনাৰ জেগাখন এতিয়া আপোনাৰ কৈ দিয়ক, গাঁওখনৰ নাম কৈ দিয়ক। মিলনপুৰ কমাৰী চুবুৰী। মিলনপুৰ কমাৰী চুবুৰী ন? আপুনি এই চেলুনৰ ব্যৱসায়টো কৰা আপোনাৰ কিমান বছৰ মান হ'ল দাদা? আজি 20 বছৰ মান হ'ল। হয় হয়। আপুনি ইয়াতে কৰিছে নে বেলেগতো চেলুনদাৰী কৰিছে আপুনি? মই আগতে এইফালে এখন দোকান খুলিছিলো। তাৰপাছত মাজতে আপোনাৰ 6-7 বছৰ মান বন্ধ হৈ গ'ল। তাৰপাছত আকৌ এতিয়া যেনিবা ঘৰতে খুলি লৈছো আৰু। ভালেই কৰিছে, বহুত ভাল কৰিছে। এই ব্যৱসায়টো আজিকালি বাহিৰৰ পৰা আহি কৰি পেলাই সুন্দৰ এটা ব্যৱসায় কৰি আছে। কিন্তু আমাৰ অসমীয়া যুৱকে যদি এই বেপাৰটো কৰে নহয়, সঁচাকে লাভদায়ক এটা ব্যৱসায়। কাৰণ ইমান বস্তু নালাগে, এখন কেঁচি খুৰ আৰু আপোনাৰ ক্ৰীমটো আৰু হলে হৈ যায়, হয় নে নহয় দাদা? আপুনি এতিয়া এই ব্যৱসায়টো কৰি আছে। আপুনি কোনোবা ল'ৰাক শিকাইছে নেকি বাৰু গাঁৱৰ? মই এতিয়া শিকাবলৈ মন যায় কিন্তু নাহে আগবাঢ়ি নাহে ন? মোৰ ল'ৰা দুজনে জানে মই শিকাইছে ন? কিন্তু মোৰ ডাঙৰ ল'ৰা আপোনাৰ পুলিচত চাকৰি ভৰ্তি হ'ল। হয় হয় হয়। আজি 3 বছৰ হৈছে। হয় হয়, বহুত ভাল লাগিছে দেই। ডাঙৰ ল'ৰাই চাকৰিও পালে ন? হয়। আপোনাৰ কি এনে ব্যৱসায় বাণিজ্য? ব্যৱসায় মোৰ এইটো আৰু খেতি বাতি কৰো। হয় হয়। মাজতে আকৌ এই বেতৰ মিস্ত্ৰী কৰিছিলো। হয় হয়। সৰুজনে কি পঢ়ি আছে? সৰুজন এবাৰ ডিগ্ৰী কমপ্লিট হৈছে। সঁচাকে দাদাজনে এনেকুৱা এটা ব্যৱসায় কৰি গৰু আপোনাৰ ন? এয়া চাওক, দোকানৰ মুখতে দাদাই গৰু কেইজনীও এনেকৈ পোহপাল কৰে। আপুনি হাঁহো কাটিবলৈ যায় ন? সঁচাকে দাদাক এটা ধন্যবাদো দিব লাগিব। আৰু দাদা যদি কোনোবা ল'ৰা দামৰি এইটো শিকিব বিচাৰে আপুনি শিকাবনে? মই শিকাম। হয় হয়। বহুতকে কওঁ আহিবি মোৰ তাত শিকিবি। সঁচাকে দেই। আমাৰ এতিয়া নিজৰ মানুহখিনিয়ে যদি এইটো কাম কৰে, বাহিৰৰ মানুহে আহিটো বহুত টকা লৈ গৈ আছে। বহুত টকা। যদি আমাৰ উঠি অহা ল'ৰাই যদি এই ব্যৱসায়টো শিকিব বিচাৰে কিন্তু বহুত লাভদায়কো হব, হয় নে নহয় দাদা? স্বাৱলম্বীও হব নিজৰ। সেইটোৱে। আৰু নিজৰ জেগাতে নিজৰ ব্যৱসায় এটা কৰি লব পাৰিব। সুদূৰ বাহিৰৰ পৰা অহা মানুহে কি ধুনীয়া পাৰ্লাৰ খুলি লৈছে, হয় নে নহয়? সঁচাকে দাদাৰ এই চেলুনখন আপোনালোকক এইকাৰণে দেখুৱালো। দাদাৰ জেগাখন কলে কমাৰ চুবুৰী মিলনপুৰ। যদি আপোনালোক এইপিনে অহা যোৱা কৰে দাদাৰ দোকানখন এপাক চাবচোন। ৰাস্তাৰ কাণতে দাদাই ধুনীয়াকৈ খুলি লৈছে। আৰু দাদা দুজনৰ আদৰ্শ কিহৰ কাৰণে? দাদাই খেতি বাতি কৰাৰ উপৰি চেলুনখন খুলি এজন ল'ৰাই পুলিচত চাকৰি পালে, এজন BA পঢ়াইও আছে, হয় নে দাদা? BA কমপ্লিট হলে। হয়, সঁচাকে আপোনাৰ এটা ধন্যবাদৰ যোগ্য। মই বেপাৰ কৰোতো, চব্জি বেপাৰ, ফল মূলৰ দোকান আছে মোৰ। এতিয়া মই গলে আপোনাৰ দেখো বহুত ল'ৰা দামৰি আপোনাৰ তাত চুলি দাড়ি বনাই থাকে। এই ঘৰটো আপুনি নিজে বনাই লৈছে নেকি দাদা? এই কাঠি কামি পেলাই নিজে কৰি লৈছে ন? হয় হয়। আপুনি বাঁহৰ এয়া বস্তু এইটো ফ্ৰেমটো আপুনি নিজে বনাইছে? ঘৰতো কিবা বস্তু বনাই থৈছে নেকি? আছে ন? দাদাই মানে চুলি দাড়ি কটাৰ উপৰি বাঁহৰে বস্তু বনাই দোকানো নিজে বনাই লৈছে, হয় নে নহয়? তেনেহলে চুলি দাড়ি অকণ কাটো আৰু কিছু কথা পাতি মোক। কোনোবাই শিকাইছিলে নে আপুনি নিজে শিকিলে? মই এইটো ব্যৱসায় শিকা নহয়। দেউতা আছিলে, দেউতাক কাটোতে কাটোতে এনেকে কাটোতে হাত আহিল। তাৰপাছত এই ল'ৰা ছোৱালীবোৰ আহোতে কাটোতে এনেকুৱা হ'ল। তাৰপৰা চবেই কয় দোকান এখন খুলি নলগে, তই এনেই চবৰে চুলি কাটি থাক, পইচা পাবি, গতিকে দোকান এখন খুলি ল। সেই তেতিয়াৰ পৰা মই দোকানখন খুলি ললো আৰু। এতিয়া মেচিনটো ওলোৱা বেছি দিন হোৱা নাই। মেচিনে কাটিবলৈ আপুনি কেনেকৈ শিকি ললে? মেচিনে মই চাই শিকিছো আৰু। চাই শিকিছে ন? বাহিৰৰ পৰা আহি পেলাই এই ব্যৱসায়টো কৰি বহুত মানুহে বহুত উন্নতিও কৰিছে। কাৰণ মই দেখাতে আমাৰ ঘৰৰ ওচৰে পাজৰে বহুত মাটি বাৰীও কিনিছে এনেকুৱা চেলুন কৰি। কিন্তু আমাৰ অসমীয়া যুৱক এই ব্যৱসায়টোৰ প্ৰতি আগ্ৰহী নহয়। কিন্তু বহুত টকা নালাগে, ব্লেড কেঁচি এনেকৈ হলে হৈয়ে যায়, হয় নে নহয়? কিমান টকা মানৰ আপুনি চুলি দাড়ি কটা হয় বাৰু? আপোনাৰ দেওবাৰ দিনটোত বেছি ভাল হয় আৰু। দেওবাৰ দিনটোত মই 1500 টকালৈকে পাইছো। 1500 টকালৈকে মানে ঘৰৰ চোতালৰ দোকান, হয় নে নহয়? দাদাই বাহিৰত ৰুম লোৱা নাই। দাদাই এখন ঘৰৰ চোতালতে নিজে বনাই পেলাই খুলি লৈছে। বাঁহৰো কাঠৰ কাম জানে। সঁচাকে ঘৰৰ চোতালত 1500 টকাও কম কথা নহয়, হয় নে নহয় দাদা? সদায় সমান নাথাকে, কেতিয়াবা 500 পাওঁ, কেতিয়াবা 200 পাওঁ, কেতিয়াবা 400 পাওঁ। আৰু আপুনি দোকানখন ওলোৱাৰ উপৰিও গৰু ছাগলীৰ লগতো লাগিবলগীয়া হয়। সেইখিনিৰ কাৰণে মোৰ দোকানখন ক্ষতি হয় কেতিয়াবা আৰু।
হয় হয় ছাগলীও আছে, হয় হয় ছাগলী 5টা আছে। এতিয়া আকৌ যাম 2 ঘণ্টাৰ কাৰণে, গৰু ঘাঁহ কাটিম, ছাগলীৰ পাত কাটিম, সেয়া আনিম। সঁচাকে পৰিশ্ৰমী মানুহ দেই দাদা। দাদাহঁতৰ দৰে কষ্ট কৰা মানুহক এটা ধন্যবাদ দিব লাগিব। আৰু দাদা ৰাতিপুৱা আপুনি কেইটা বজাত খোৱাৰ পৰা উঠি লয়? মোৰ ঠিক নাই, কেতিয়াবা চুলি কাটিবলৈ মানুহ আহি 6টা 5টাতো জগাই দিয়ে, মই উঠি পেলাই চুলি কাটো। হয় হয়। আকৌ আপুনি এতিয়া খুলিব কেইটা সন্ধিয়ালৈকে? এতিয়া আহিলে কাটি থাকো আৰু যেইটাই নবাজো আৰু। হয় হয় 6টা 7টা বুলি কথা নাই আৰু। হয় হয় সদ্যহতে 5টা মানলৈকে থাকে আৰু। হয় হয়। আপুনি এতিয়া মানুহজন, আপুনি ইমানেই ভাল মানুহ, আপুনি বিনা ফ্ৰীতে আপুনি এই বিদ্যাটো শিকাব, হয়নে? সেইকাৰণে শিকা যদি কোনোবা ভাবা ন, শিকিবা বহুতেই ভাল। কাৰণ বহুত টকা নালাগে এই ব্যৱসায়টো কৰিবলৈ, হয় নে দাদা? ধুনীয়া কাটিছে, বহুত ধুনীয়াকৈ কাটিছে, ভাল লাগিছে কাটাটো। দিছো দাদা, আপুনি চুলি কেইটকা লয় কাটিলে? চুলি 40 টকা। আৰু দাড়ি কেইটকা লয়? দাড়ি 20 টকা দাম। সঁচাকে আপোনাৰ তাত 10 টকা কমো দেখোন। হয়। বেলেগত আপোনাৰ কাটিলে চুলিৰ 50 টকা, দাড়িৰ 30-40 টকা লয়। হয়, এতিয়া সকলো মানুহে ইমান দিব নোৱাৰে দিয়কচোন। অপাৰক মানুহো আছে, সেইকাৰণে মই ইমান গাঁৱত আৰু ইমান বেছি নলওঁ আৰু। যিবোৰে দিয়ে নিজেই উপজাচি দিয়ে আৰু 50 টকা দিয়ে, দাড়ি কাটিলে 30 টকা দিয়ে। হয় হয়। তাৰ মানে উদ্দেশ্যটো ইমান মহান, দাদাই গাঁৱৰ ওচৰ পাজৰ ল'ৰা দুজনকো মানে শিক্ষা এটা দিব বিচাৰিছে, চেলুনটো শিকাব বিচাৰিছে। যদি কোনোবাই শিকিব বিচাৰে আহিবচোন দাদাৰ ওচৰত। এইটো লগ পইচা দাদাই নিজৰ হাতৰ কামত দেখিছে, কোনোবাই এনেকুৱা বেতৰ বস্তু লাগিলে দাদাৰ পৰা নিব। বৰ ধুনীয়া আৰামচকী বনাইছে দেই দাদা। বহকচোন বহক। আপোনাক আমি ৰাস্তাৰ পৰা দেখি গৈছিলো আপুনি দাড়ি চুলি কাটি থকা, কিন্তু ভিতৰ ভাগত সোমাই আপোনাৰ এতিয়া জানিব পাৰিলো যে আপোনাৰ কিমানখিনি মানে গুণ আছে। আৰু দাদা বয়সস্থ মানুহ, কোনোবা পইচা নথকা মানুহ আহিলে আপুনি এনেও কাটি দিয়ে। সঁচাকে দেই, দাদাৰ উদ্দেশ্যটো বহুতেই মহান। পইচা নথকা মানুহক দাদাই এনেও কাটি দিয়ে, আৰু লগতে শিকিব বিচৰা 2-এজন মানুহকো শিকাব। এতিয়া ঘৰত কিছুমান বুঢ়া মানুহ বিচনাত পৰি আছে, সেয়াও মই দাড়ি চুলি কাটি থৈ আহোঁ। দাদা বয়সস্থ মানুহ ঘৰত যদি শুই থাকে, আহিব নোৱাৰে, লকডাউনত তেনেকুৱা আপুনি শুশ্ৰূষা কৰিছে নেকি দাদা? হয় হয়। লকডাউনত কি কৰিছিলে আপুনি? মই লকডাউনতো ঘৰতো তেনেকে আহে কাটো। হয় হয়। তেনেকে ঘৰত কাটিবলৈ বহুতে লৈ যায় আৰু। হয় হয়। নিজে লৈ যায়। মোৰ 3-4জন মানুহ আছে, মই যাবই লাগে সপ্তাহত এদিন। হয় হয়। তেনেকৈ অসুখ বিসুখ হৈ ঘৰত ফুৰিবহি আহিব নোৱাৰা মানুহৰ দাদাই বিনা পইচাত গৈ চুলি দাড়ি কাটি থৈ আহে ঘৰত। সঁচাকে উদ্দেশ্যটো বহুত। আৰু এই দাদাজনৰে ডাঙৰ ল'ৰা এইজন, হয়নে? বাবু তোমাক এটা নমস্কাৰ দিলো। তোমাৰ নামটো জনাবা? কোন চনত চাকৰি পালা বাবু? 2022 পালা ন? কি বিভাগত? পুলিচ বিভাগত। আৰু তুমি মেট্ৰিকটো কোন চনত পাছ কৰিলা? 16 চনত ন? মেট্ৰিক বোলে ধুনীয়া পাছ কৰিছা তুমি। সুন্দৰকৈ গৈ আছা। তুমি ক'ত কৰি আছা এতিয়া? গুৱাহাটী কাহিলীপাৰাত নিয়োজিত হৈ আছা ন? তুমি দেউতাৰ কষ্টৰ পৰিণামটো ৰাখিছা। সঁচাকে বহুত ধন্যবাদ দিলো তোমাক। দাদাই এইটো এটা দেখুৱাইছে বঁটা, এই বঁটাটোও নিজে বনাইছে। সঁচাকে দাদাকো এটা ধন্যবাদ দিব লাগিব, সেইকাৰণে আপোনালোকক দেখুৱালো। যদি আপোনালোক এইপিনে অহা যোৱা কৰে, দাদাৰ চেলুনখনত এপাক সোমাই যাবচোন, তাকে দেখুৱালো, চাই যাব। ধন্যবাদ।